ষ্টেটাছ এইটোকো যেহেতু বচাব পৰা নাই তাৰ কাৰণে মানে অকল শিক্ষিত লোক যে বুজি পাইছে এইটো নহয় গাঁৱৰ তলৰ শ্ৰেণীবিলাকো বুজি পালে যে তেওঁলোকৰ দ্বাৰা একো নহ'ব আগৰটোৱে ভাল আছে সেইবাবে পুনৰ BPF দলৰ চৰকাৰ প্ৰতিষ্ঠা কৰিবলৈ ৰাইজ ৰাজপথলৈ ওলাই আহিছে প্ৰত্যেক জাতি গোষ্ঠী ধৰ্মাৱলম্বী ভাষাভাষী সকলোৱে BTC পাৰ্টিয়ে BPF মুক্তি হৈছে নোহোৱাৰ আগতো একোই নাছিল ইয়াতে মানে BTC হোৱাৰ পিছত একেবাৰে জিৰোৰ পৰা ষ্টাৰ্ট কৰিব লগা হৈছে ইয়াতে জিৰোৰ পৰা ষ্টাৰ্ট কৰি প্ৰথমটো কি একদম বেছিক বুলি কৈছোঁ নহয় মই আমাৰ অঞ্চলবিলাক এটাও মটৰেবল নাছিলে এটাৰ পৰা আনটাইলৈ যাব পৰা কণ্ডিশ্যন নাছিলে স্কুল আছে মেক্সিমামটো ভেঞ্চাৰে স্কুলৰ ইনফ্ৰাষ্ট্ৰাকচাৰ নাছিলে হস্পিটেল নাছিলে দলং নাছিলে এইবিলাক বস্তু প্ৰথমে ইয়াত মানে কৰা হয় মানুহ হিচাপে জীয়াই থকাৰ কাৰণে যিখিনি আমাক মৌলিক যিখিনি আন্তঃগাঁথনি লাগে সেইটো নাছিলে যেতিয়া BTC গঠন হ'ল তাৰ পিছতহে আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত BTC প্ৰশাসনৰ তেখেতে দায়িত্ব লৈ বিভিন্ন বিভাগত আঁচনি গ্ৰহণ কৰি ইয়াতে যিবিলাক আমাৰ প্ৰয়োজনীয় আন্তঃগাঁথনি তেতিয়াৰ পৰাই বনোৱাটো আৰম্ভ হৈছিলে আৰু যিমান দিন আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই BTCৰ চিফ হিচাপে তেখেতে কাম কৰিছিল উন্নয়নৰ আন্তঃগাঁথনিৰ লগতে এগ্ৰিকালচাৰ আমাৰ ড্ৰিংকিং ৱাটাৰ হেল্থ এণ্ড এডুকেশ্যন বা সব ক্ষেত্ৰতে তেখেতে প্ৰায়ৰিটি দি কামবিলাক কৰিছিলে অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ পৰা পুঁজি আনি তেখেতে এইবিলাক সৎ ব্যৱহাৰ কৰি এই অঞ্চলৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে কাম কৰিছিল আৰু এই ক্ষেত্ৰত তেখেতে সকলো জাতি জনগোষ্ঠীক সকলোকে লগত লৈ তেখেতে এই অঞ্চলত কাম কৰিছিল শান্তি সম্প্ৰীতি বজাই ৰখাৰ কাৰণে কাম কৰিছিল উন্নয়নৰ কাৰণে কাম কৰিছিল